हेलो स्टूडेंट आप टू लार्निंग चैनल स्वागत जनाई जो क्लासत आम रिविजन 1 तो बुझाइছো गति के आज आम रिविजन 2 तो बुझाब ट्राई करिम यारे प्रथम क्वेश्चन हल तलर संख्याकेटार वर्ग संख्यार एকক स्थान कि हब गति के यारे प्रथम क्वेश्चन तो आमार आछे 272 गति के इयाते आमी 1 तो सल्व करिम 1 तो आमार यार आमी 272 यार एकকৰ स्थाনত 2 আছে গতি के এই সংখ্যাটো আমি 2 ৰ বৰ্গ কিমান গতি के 2 টো যদি স্কয়াৰ কৰো 2 যদি স্কয়াৰ কৰো আমি ইয়াৰ ভ্যালু পাম 4 গতি के আমাৰ এককৰ স্থানৰ যেটো সংখ্যা হ'ব আমাৰ 4 হ'ব ইয়াৰে আমাৰ এককৰ স্থান হ'ব 4 একেদৰে আমাৰ 2 নম্বৰ কোৱেশ্চন ৰোমান 2 ইয়াতে আমাৰ আছে 79 ইয়াৰো আমি এককৰ স্থানৰ যেটো 9 আছে 9 টো যদি আমি বৰ্গ সংখ্যা উলিয়াও 9 টো যদি বৰ্গ সংখ্যা উলিয়াও আমি 9 ৰ বৰ্গ সংখ্যা আমি কিমান পাম 81 পাম 81 ৰ এককৰ যেটো সংখ্যা আছে আমাৰ 1 আছে গতিকে ইয়াৰ এককৰ স্থান হ'ব আমাৰ 79 ৰ এককৰ স্থান হ'ব একক স্থান হ'ব 1 একেদৰে আমাৰ 3 নম্বৰ কোৱেশ্চন আমাৰ ইয়াত আমাৰ 400 ৰ এককৰ স্থানৰ আমাৰ সংখ্যাটো আছে আমাৰ 0 গতিকে 0 টো যদি আমি স্কয়াৰ কৰো স্কয়াৰ কৰিলে আমি কিমান পাম 0 পাম গতিকে আমাৰ ইয়াৰ এককৰ স্থান হ'ব 0 একেদৰে আমাৰ ইয়াত 4 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে আমাৰ এককৰ স্থানত 7 আছে গতিকে 7 টোক যদি আমি স্কয়াৰ কৰো ইয়াত আমি পাও 49 গতিকে 49 ৰ এতিয়া এককৰ স্থান হ'ব এতিয়া এককৰ স্থান হ'ব 9 গতিকে আমি ৰিভিজনৰ 2 ৰিভিজনটোৰ 1 নম্বৰ কোৱেশ্চন গোটেইখিনি আমি শেষ কৰিলো যেহেতু মই ৰিভিজন 2ৰ একৰ গোটেইকিটা কোৱেশ্চন কৰি দিলো গতিকে তোমালোকক কেইটামান হোমৱৰ্ক দিম ইয়াৰে 5 হিচাপে মই দি দিলো এটা 25 আৰু ৰোমান 6 ৰ এটা দিছো 81 গতিকে এই দুটা তোমালোকে 5 আৰু 6 টো তোমালোকে কৰিবা গতিকে এই দুটা তোমালোকৰ কাৰণে হোমৱৰ্ক হিচাপে থাকিলে সো ষ্টুডেন্ট ৰিভিজন 2ৰ 1 নম্বৰ কোৱেশ্চন আমি কমপ্লিট কৰিলো এতিয়া আমি কোৱেশ্চন নম্বৰ 2 যাও ইয়াতে আমাক কৈছে তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি এতিয়া আমি জানিব লাগিব যে পূৰ্ণবৰ্গীয় সংখ্যা হ'বৰ বাবে আমাৰ কি সংখ্যা লাগিব ইয়াতে চোৱা সকলো বৰ্গ সংখ্যাৰ একক স্থান 0 1 4 5 6 9 এৰ শেষ হলে আমাৰ পূৰ্ণবৰ্গীয় সংখ্যা বুলি কোৱা হয় গতিকে আমি চাও বাকিখিনি পূৰ্ণবৰ্গ সংখ্যা নোহোৱাৰ বাবে আমাৰ শেষত থাকিব লাগিব 2 3 7 8 এইখিনি সংখ্যা আমাৰ পূৰ্ণবৰ্গ সংখ্যা নথকাৰ কাৰণে আমাৰ শেষৰ সংখ্যাটো আমাৰ হ'ব লাগিব গতিকে ইয়াত চোৱা প্ৰথম কোৱেশ্চনটোত ইয়াতে প্ৰথম কোৱেশ্চনটো 1057 আছে ইয়াৰে শেষৰ সংখ্যাটো আমাৰ কি আছে 7 আছে গতিকে এই 7 আছে গতিকে আমি ইয়াতে এনসাৰটো লিখিব পাৰো ইয়াত আমাৰ শেষৰ সংখ্যা 7 হোৱাৰ বাবে পূৰ্ণবৰ্গ সংখ্যা নহয় তে ইয়াৰ পিছৰ যেটো কোৱেশ্চন দিয়া আছে আমাৰ কোৱেশ্চন নম্বৰ 2 ইয়াত চোৱা ইয়াত আমাৰ দিয়া আছে 7928 ইয়াৰ আমাৰ শেষৰ যেটো অংক দিয়া আছে শেষৰ অংকটো আমাৰ কি দিয়া আছে ইয়াত 8 দিয়া আছে ইয়াতে চোৱা আমাৰ পূৰ্ণবৰ্গ সংখ্যা নোহোৱাৰ বাবে আমাৰ 8 থাকিলে আমাৰ হেতু পূৰ্ণবৰ্গ সংখ্যা নহয় গতিকে আমাৰ ইয়াত আমাৰ শেষৰ সংখ্যা বা এককৰ ঘৰত থকা সংখ্যাটো আমাৰ এককৰ বা শেষৰ ঘৰত 8 থকাৰ বাবে ই পূৰ্ণবৰ্গ সংখ্যা নহয় কেতিয়া তোমালোকে মই 1 আৰু 2 টো কৰি দিছো তোমালোকে 3 টো হোমৱৰ্ক হিচাপে কৰিবা আৰু শেষৰ যেটো 4 নম্বৰ কোৱেশ্চনটো মই কৰিব ট্ৰাই কৰিছো চাবা ইয়াতে আমাৰ 4 নম্বৰ কোৱেশ্চনটো আমাৰ দিয়া আছে 640 ঠিক ইয়াতে চোৱা ইয়াক যদি আমি সলভ কৰো এটা কথা মন কৰিবা যদি শেষত আমাৰ অযুগ্ম সংখ্যক শূন্যৰ সংখ্যা থাকে তেন্তে আমাৰ হেতু আমাৰ পূৰ্ণবৰ্গ সংখ্যা নহয় যদি আমাৰ ইয়াত যুগ্ম সংখ্যক শূন্য থাকে তেন্তে আমাৰ ইয়াক আমাৰ পূৰ্ণবৰ্গ সংখ্যা বুলি কোৱা হ'ব গতিকে ইয়াত যেহেতু
640 সংখ্যাটোত অযুগ্ম সংখ্যক শূন্য থকাৰ বাবে ই পূৰ্ণবৰ্গ সংখ্যা নহয় গতিকে আমি ইয়াত এটা কথা মনত ৰাখিবা আমাৰ যদি শেষৰ সংখ্যাত যদি আমাৰ কি হয় দুটা শূন্য থাকে যদি আমাৰ এনেকুৱা হয় সে 4100 ই এটা আমাৰ কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব কিন্তু আমাৰ শেষত যদি অকল এটা শূন্য থাকে অযুগ্ম সংখ্যাত যদি আমাৰ শূন্য থাকে তেন্তে আমাৰ এইটো আমাৰ পূৰ্ণবৰ্গ সংখ্যা নহয় গতিকে এইটো আমাৰ পূৰ্ণবৰ্গ সংখ্যা নহয় তোমালোকে এইটো তোমালোকৰ কাৰণে কুৱেশ্যন নম্বৰ 3 টো হোমৱৰ্ক হিচাপে থাকিলে গতিকে তোমালোকে কৰিব ট্ৰাই কৰিবা সো ষ্টুডেণ্ট আমি ৰিভিজন টুৰ 1 আৰু 2 কুৱেশ্যনটো আমি কমপ্লিট কৰিলোঁ এতিয়া আমি কুৱেশ্যন নম্বৰ 3 লৈ আহোঁ ইয়াত কৈছে তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব গতিকে আমি ইয়াৰে প্ৰথম কুৱেশ্যনটো চাওঁ ইয়াতে আমাৰ 1 নম্বৰ কুৱেশ্যনটো সলভ কৰিলে 19 আমাৰ বৰ্গ কিমান গতিকে 19 সংখ্যাটোক যদি আমি স্কোৱাৰ কৰোঁ আমি 19 ইনটু 19 আমি কৰিব লাগিব তে এটা যদি আমি 19 ইনটু 19 কৰোঁ তেন্তে 9 9 যা 81 81 আমাৰ 1 থাকিলে 9 1 যা 9 গতিকে 8 নহয় আমাৰ 17 1 9 গুণ আমাৰ 9 1 গুণ 1 গতিকে 1 এফালে আমি 16 6 হাত থাকিলে ইয়াত একে একে এফালে আমাৰ 361 পাইছোঁ গতিকে এই দুটাৰ বৰ্গ হ'ব আমাৰ বৰ্গ সংখ্যা হ'ব 361 গতিকে ইয়াৰ আমাৰ সলভ এইটোৱে হ'ব ইয়াৰ পিছত আমি কুৱেশ্যন নম্বৰ 3 সাইডলৈ যাওঁ এইটো চাবা তোমালোকে এইটো যদি সলভ কৰোঁ আমি 78 টোৰ বৰ্গ কিমান হ'ব গতিকে 78 সংখ্যাটোক যদি আমি স্কোৱাৰ কৰোঁ ইয়াতে চাবা 78 টোক আমি যদি স্কোৱাৰ কৰোঁ তেন্তে 78 ইনটু 78 কৰিব লাগিব ইয়াৰে 8 8 গুণ 64 64 4 হাত থাকিল 6 8 7 গুণ 56 56 আছে 62 হয় 7 8 গুণ 56 56 6 হাত থাকিল 5 7 7 গুণ 49 49 পাছে আমাৰ 54 এতিয়া 4 আহিলে ইয়াত 6 2 8 4 6 10 10 0 হাত থাকিলে 5 একে উকলাইটোৱে আমাৰ 6 গতিকে 6084 পালোঁ গতিকে ইয়াৰ আমি ভেলু পাইছোঁ 6084 গতিকে আমি কুৱেশ্যন নম্বৰ 3 1 আৰু 4 টো কৰিলোঁ তোমালোকৰ বাবে আমি 2 আৰু 3 টো হোমৱৰ্ক হিচাপে ৰাখিলোঁ গতিকে তোমালোকে কৰিবা আৰু এই দুটা কুৱেশ্যন তোমালোকে বুজি পাইছা সো ষ্টুডেণ্ট আমি ৰিভিজন টুৰ 1 2 আৰু 3 আমি কমপ্লিট কৰিলোঁ এতিয়া আমি কুৱেশ্যন নম্বৰ 4 ইয়াতে কৈছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিব কৈছে গতিকে ইয়াৰে আমি প্ৰথম কুৱেশ্যনটো সলভ কৰিব যাওঁ ইয়াতে চোৱা আমাৰ দিয়া আছে 1764 ইয়াৰে মৌলিক উৎপাদক কেইটা আমি উলিয়াই ল'ম ইয়াতে চোৱা তোমালোক 1764 ৰ মৌলিক উৎপাদক কেইটা আমি এনেকৈ উলিয়াম ইয়াতে আমাৰ যিহেতু 4 যুগ্ম সংখ্যা আছে গতিকে আমি 2 ৰে যায় 2 8 গুণ 16 1 থাকিলে ইয়াত 16 হ'ল 2 8 গুণ 16 ইয়াত তোমাৰ একো নাই গতিকে 4 লাষ্ট 4 আছে 2 2 গুণ 4 ইয়াৰ পিছত আকৌ যুগ্ম সংখ্যা আছে গতিকে আমাৰ ইয়াতে 2 ৰে যাব 2 4 গুণ 8 2 4 গুণ 8 2 গুণ 2 ইয়াৰ পিছত আমাৰ ইয়াতে আমাৰ কি আছে অযুগ্ম সংখ্যা আছে গতিকে 3 ৰে যাব আমাৰ এইটো 3 গুণ 3 ইয়াত 1 থাকিলে 14 3 4 গুণ 12 2 থাকিলে 21 3 7 গুণ 21 ইয়াৰ পিছত আমাৰ 3 ৰে আকৌ যাব চোৱা 3 4 গুণ 12 2 থাকিলে 27 3 9 গুণ 27 ইয়াৰ পিছত দেখা পাইছে 49 টো আমাৰ 7 ৰে যায় গতিকে আমাৰ তো 7 7 যা আমাৰ 49 গতিকে ইয়াত চোৱা আমাৰ কি পাইছোঁ ইয়াতে আমি 2 দুটা পাইছোঁ 3 দুটা পাইছোঁ 7 দুটা পাইছোঁ গতিকে আমি ইয়াতে লিখিব পাৰোঁ ইয়াতে চাবা 1764 ৰ যিখিনি মৌলিক উৎপাদক পাইছোঁ আমি 2 ইনটু 2 ইনটু 3 ইনটু 3 ইনটু 7 ইনটু 7 গতিকে ইয়াত এটা পাইছোঁ দুটাও পাইছোঁ গতিকে আমি 2 স্কোৱাৰ বুলি লিখিব পাৰোঁ তাৰপিছত আমি 3 ইনটু 3 3 স্কোৱাৰ বুলি লিখিব পাৰোঁ আৰু 7 ইনটু 7 আমি 7 স্কোৱাৰ বুলি লিখিব পাৰোঁ গতিকে আমাৰ ইয়াৰ বৰ্গ 1764 ৰ বৰ্গ বুলি যদি আমি উলিয়াওঁ বৰ্গ সংখ্যা হ'ব আমাৰ ইয়াত যেহেতু স্কোৱাৰ আছে এইটো স্কোৱাৰ আছে এইটো স্কোৱাৰ আছে গতিকে স্কোৱাৰকেইটা যদি উঠাই লওঁ আমি 2 ইনটু 3 ইনটু 7 পাম গতিকে 2 3 গুণ 6 6 7 গুণ 42 গতিকে 42 আমাৰ এই সংখ্যাটোৰ 42 টো আমাৰ কি হ'ব বৰ্গ সংখ্যা হ'ব গতিকে এইটো বুজি পাইছা সকলোৱে ইয়াৰ পিছত আমাৰ 4 ৰ 2 টো চোৱা 4 ৰ 2 নম্বৰ কুৱেশ্যনটো যদি আমি সলভ কৰোঁ ইয়াতে আমাৰ 9216 দিয়া আছে এই সংখ্যাটোৰ আমি যদি উৎপাদক কেইটা উলিয়াওঁ আমি চোৱা ইয়াতে
9216 ইয়াৰে মৌলিক উৎপাদক কেতিয়া ওলালে ইয়াত যেহেতু আমাৰ যুগ্ম সংখ্যা আছে গতিকে এইটো 2ৰে যাব 2 4 গুণ 8 ইয়াত 1 থাকিলে 12 হ'ল 2 6 গুণ 12 ইয়াত 1 আছে গতিকে 2তকৈ সৰু হয় গতিকে আমি 0 এটা দিম ইয়াত আমাৰ 16 2ৰে কেইবাৰ যাব 8 বাৰ যাব তাৰপিছত আকৌ চোৱা ইয়াতে আমাৰ ইভেন নম্বৰ আছে গতিকে আমাৰ আকৌ 2ৰে যাব গতিকে 2 2 গুণ 4 2 3 গুণ 6 2 0 0 2 4 গুণ 8 ইয়াৰ পিছত আমাৰ আকৌ 4 নম্বৰ আমাৰ ইয়াত 4 আছে ইভেন নম্বৰ হয় গতিকে আকৌ 2ৰে যাব 2 গুণ 2 2 গুণ 2 ইয়াত 1 থাকিলে 10 2 5 গুণ 10 আৰু 2 2 গুণ 4 আকৌ চোৱা ইভেন নম্বৰ আছে গতিকে আমি আকৌ 2ৰে যাব 2 5 গুণ 10 1 থাকিলে আমাৰ এইটো 15 হ'ল 2 7 গুণ 14 তোমাৰ 1 থাকিলে 12 হ'ল 2 6 গুণ 12 ইয়াৰ পিছত আকৌ ইভেন নম্বৰ আছে 6 আছে গতিকে আমি 2 4 গুণ 2 2 গুণ এইটো 4 হ'ব 2 2 গুণ 4 ইয়াৰ পিছত আমাৰ ইয়াৰ পৰা 1 থাকিলে 17 17টোক আমাৰ 2 8 গুণ 16 ইয়াৰ পিছত আমাৰ ইয়াত 1 এটা থাকিলে 16 2 8 গুণ 16 আকৌ চোৱা ইয়াত 8 টো ইভেন নম্বৰ গতিকে আকৌ 2ৰে যাব 2 গুণ 2 তাৰপিছত 2 4 গুণ 8 2 4 গুণ 8 ইয়াক চোৱা আকৌ 2ৰে যাব 2 7 গুণ 14 2 2 গুণ 4 ইয়াৰ পিছত চোৱা 2ৰে আকৌ যাব 2 3 গুণ 6 2 আমাৰ ইয়াত চোৱা 12 থাকিলে 2 6 গুণ 12 ইয়াৰ পিছত চোৱা আকৌ 2ৰে যাব 2 1 গুণ 2 2 8 গুণ 16 ইয়াৰ পিছত চোৱা 2 9 গুণ 18 আৰু 9টোক আমাৰ কিহে যাব 3ৰে যাব গতিকে এইটো মৌলিক উৎপাদককেইটা এনেকুৱা ধৰণৰ ইয়াতে চোৱা আমাৰ দুটা জোৰা জোৰা হিচাপে লওঁ দুটা আৰু ইয়াতে আমাৰ 3 দুটা আছে গতিকে ইয়াৰ পৰা যদি আমি 2 এটা আনো ইয়াৰ পৰা 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 2 এটা ইয়াৰ পৰা 3 এটা গতিকে আমাৰ 2 আমাৰ বৰ্গ সংখ্যা হ'বৰ কাৰণে আমাৰ 2 কেইটা আহিব আমাৰ 5টা 10টাৰ পৰা 5টা আহিব আৰু 3 দুটাৰ পৰা এটা 3 আহিব গতিকে এফালে চোৱা 9216 ইয়াৰ যদি 2 5টা আহে আৰু 3 যদি দুটা আহে আমাৰ 9216ৰ বৰ্গ সংখ্যা আমাৰ কিমান হ'ব 2 ইয়াতে চোৱা তোমালোকৰ ইয়াতে আমাৰ 2 10টা আছে গতিকে 2 জোৰাৰ পৰা এটা এটাকৈ আহিলে আমাৰ 2 5টা আছে আৰু 8 দুটা 3ৰ পৰা এটা 3 আহিব গতিকে 9216ৰ পৰা আমাৰ 2 5টা আহিব 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 আৰু 3 আমাৰ এটা আহিব গতিকে এইকেইটা যদি আমি ইনটু কৰোঁ চোৱা 2 2 যা 4 4 2 যা 8 8 2 যা আমাৰ 16 16 2 যা আমাৰ হ'ল 32 32 3 যা আমি 32 আৰু 32ৰ লগত যদি 3 ইনটু কৰোঁ আমাৰ কিমান হ'ব 6 পালোঁ আৰু 9 গতিকে আমাৰ এইটো 96 হ'ব আৰু ইয়াৰ আমাৰ বৰ্গ সংখ্যা গতিকে এটাকে 9216ৰ বৰ্গ সংখ্যা হ'ব 96 গতিকে এইটো বুজি পাইছা তোমালোকে সকলোৱে লিখি লোৱা ইয়াৰ পিছত তোমালোকৰ মই 4 নম্বৰ কুৱেশ্যনটো বুজাওঁ ইয়াতে 4 নম্বৰ কুৱেশ্যনটো বুজাওঁ মই ইয়াতে আমাৰ আছে 9801 ইয়াৰ আগতে আমি কি কৰিম 9801 এই সংখ্যাটোৰ আমি উৎপাদক কেইটা উলিয়াই ল'ম মৌলিক উৎপাদক কেইটা 9801 ইয়াত যিহেতু আমাৰ একক স্থানত 1 আছে এটা অড নম্বৰ আছে গতিকে আমি এইটো 3ৰে যাব 3 3 গুণ 9 3 2 গুণ 6 20 হ'ল এইটো 3 6 গুণ 18 2 থাকিলে 21 হ'ল 3 7 গুণ 21 আকৌ চোৱা ইয়াতে এইটো আমাৰ কিহে যাব 3ৰে যাব 3 গুণ 3 এইটো 3কৈ সৰু হয় গতিকে 0 এটা বহাব পাৰোঁ নেক্সট আমাৰ 26ক 3 আমাৰ কেইবাৰ যায় 3 8 গুণ 24 2 থাকিলে 27 27ক 3 কেইবাৰ যায় 9 বাৰ 3 9 গুণ 27 ইয়াৰ পিছত চোৱা আমাৰ এই সংখ্যাটোক আকৌ 3 জানে চাওঁ ইয়াতে চোৱা 3 3 গুণ 9 1 থাকিলে 18 3 6 গুণ 18 লাষ্ট আমাৰ 9 আছে 9টোক 3 বাৰ যায় ইয়াৰ পিছত ইয়াতে চোৱা আমাৰ 3 আকৌ যাব 3 গুণ 3 3 2 গুণ 6 3 গুণ 3 আৰু 121 সংখ্যাটোক আমাৰ 11ৰে দুবাৰ যায় গম পোৱা 11 11 11 11 121 গতিকে ইয়াতে চোৱা আমাৰ এইটো 3 আছে আৰু ইয়াৰ পৰা আমাৰ 11 আহিব গতিকে ইয়াতে চোৱা আমাৰ এই 3 দুটাৰ পৰা 3 এটা আহিব বৰ্গ সংখ্যা হ'বৰ কাৰণে এই 3 দুটাৰ পৰা 3 এটা আহিব আৰু 11 দুটাৰ পৰা আমাৰ 11 এটা আহিব গতিকে ইয়াতে আমি 3 ইনটু 3 ইনটু 11 গতিকে আমাৰ এই বৰ্গ সংখ্যা হ'বৰ কাৰণে ইয়াৰ পৰা আমাৰ এই দুটাৰ পৰা এটা এটা আৰু এটা গতিকে এইকেইটা সংখ্যা আহিব 3 ঘান 33 33 33 3 গুণ আমাৰ 99 হ'ব লাগে গতিকে আমাৰ 99 এতে আমাৰ এতেকে
9801 বৰ্গ সংখ্যা হ'ব আমাৰ 99 গতিকে তোমালোকে বুজি পাইছা 4 নম্বৰ কুৱেশ্যনৰ গোটেইখিনি আৰু ইয়াৰ 3 নম্বৰ কুৱেশ্যন তোমালোকে হোমৱৰ্ক হিচাপে কৰিবা সকলোৱে বুজি পাইছা যিহেতু গতিকে এইটো কুৱেশ্যন তোমালোকে হোমৱৰ্ক হিচাপে কৰিবা ষ্টুডেণ্ট আজি আমি ৰিভিজনটোৰ আমি 4 নম্বৰ কুৱেশ্যনলৈকে আমি পঢ়িলোঁ আৰু ইয়াৰ নেক্সট ভিডিঅ'টোত আমি ৰিভিজনটোৰ 5ৰ পৰা আমি চাম গতিকে আজিলৈ ইমানতে শেষ কৰিলোঁ